নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে চেনেলটোলৈ। আজি আপোনালোকলৈ কেইটামান প্ৰশ্ন লৈ আহিছো যিকেইটা হায়াৰ ছেকেণ্ডাৰী থাৰ্ড গ্ৰেড লেভেলৰ কুৱেশ্যন আহিছিলে সেইকেইটা আজি এইটো চেনেলত মই আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে যিটো শুদ্ধ কৰিছিলে সেইটো আপোনালোকে কমেণ্টত জনাই গৈ থাকিব। প্ৰথম প্ৰশ্নটো হৈছে আহোমৰ শেষ ৰাজধানী ক'ত আছিল? এইটো সকলোৱে জানে, যোৰহাট। আশা কৰিছো আপোনালোকে শুদ্ধ আনসাৰ কৰি থৈ আহিছে চাগে। অলকানন্দা গানৰ লাইৰিক্স কোন? ইয়াৰ উত্তৰটো হ'ব মৈত্ৰী পাটৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে চিলভাৰ ৰাসায়নিক সাৰ কি? ইয়াৰ উত্তৰটো হ'ব AG। প্ৰশ্ন 4 2024 মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? আপোনাৰ শুদ্ধ উত্তৰ হ'ব জো বাইডেন। প্ৰশ্ন 5 শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে? আপোনাৰ শুদ্ধ উত্তৰ হ'ব খেৰসুতি। প্ৰশ্ন 6 নুমলীগড় ৰিফাইনেৰী কোন জিলাত অৱস্থিত? আপোনাৰ শুদ্ধ উত্তৰ হ'ব গোলাঘাট। প্ৰশ্ন 7 ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। প্ৰশ্ন 8 ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? আপোনাৰ শুদ্ধ উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে। প্ৰশ্ন 8 নীতি আয়োগৰ সভাপতি কোন? আপোনাৰ শুদ্ধ উত্তৰ হ'ব প্ৰধানমন্ত্ৰী। প্ৰশ্ন 10 ৰং মিলৰ হাঁহি কাৰ ৰচনা? আপোনাৰ শুদ্ধ উত্তৰ হ'ব ৰংবেং তেৰাঙে। প্ৰশ্ন 11 অসমে কেইখন দেশৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে? আপোনাৰ শুদ্ধ উত্তৰ হ'ব 2খন, ভূটান আৰু বাংলাদেশ।